Hello everyone. Welcome to Career Class. এই ভিডিওটোৰ জৰিয়তে আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম যে APSC পৰীক্ষাত বা যিকোনো কম্পিটিটিভ এক্সামৰ যদি আপোনালোকে প্ৰস্তুতি চলাই আছে তাত টেষ্ট সিৰিজৰ কি ভূমিকা আছে আৰু লগতে যদি আপুনি ওয়াৰ্কিং প্ৰফেশনেল হয় বা কলেজত আপোনালোকে শিক্ষা গ্ৰহণ কৰি আছে কলেজীয়া শিক্ষা গ্ৰহণ কৰি থকাৰ অৱস্থাতে আপোনালোকে কেনেকৈ APSC দৰে এটা পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব পাৰে আহক এই ভিডিওটো আমি আজি আৰম্ভ কৰো প্ৰথমতে আমি আলোচনা কৰো যে এই যেটো পৰীক্ষা APSCৰ যেটো পৰীক্ষা আছে বা যিকোনো কম্পিটিটিভ পৰীক্ষা যদি আপোনালোকে দিবলৈ গৈ আছে সেই তেতিয়া আপোনালোকে এটা টেষ্ট সিৰিজ বা মাল্টিপল টেষ্ট সিৰিজ কিয় ল'ব লাগে এতিয়া আপোনালোকে যি পৰীক্ষা দিবলৈ গৈ আছে APSC বা বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম কম্পিটিটিভ এটো কাৰণে কোৱা হয় কাৰণ কি ইয়াত যিসকল লোক থাকে যিসকল পৰীক্ষাৰ্থী থাকে তেখেতসকলে যিমান বেছি স্কোৰ কৰে সেই স্কোৰ যিমানে বেছি হয় সেইটোৱে কাট অফ ডিটাৰমিনেশন কৰে তাৰ মানে যিমান আপুনি বেছি স্কোৰ কৰিব সিমানে আপোনাৰ নিৰ্দিষ্ট হ'ব যে আপুনি এই এক্সামটো ক্লিয়াৰ কৰিব পাৰিব নে নোৱাৰিব সেই ক্ষেত্ৰত আপুনি পৰীক্ষাত যি কৰিবলৈ গৈ আছে তাৰ মানে পৰীক্ষাত আপুনি এটা টেষ্ট দিবলৈ গৈ আছে এক্সামিনেশন দিবলৈ গৈ আছে সেই এক্সামিনেশনটো যদি আপুনি বাৰম্বাৰ পৰীক্ষাত দিয়াৰ আগতে প্ৰেক্টিস কৰি যায় তেতিয়াহে আপোনাৰ ব্ৰেইনটো তাৰ কাৰণে ৰেডি হয় প্ৰস্তুত হয় যেতিয়া আপোনাৰ ব্ৰেইনটো প্ৰস্তুত হয় এক্সপেৰিয়েন্স হয় তেতিয়া আপুনি পৰীক্ষাত গৈ পেলাই আপোনাৰ নাৰ্ভাস ব্ৰেকডাউন এটা নহয় নাৰ্ভাস ব্ৰেকডাউন হৈ যোৱাৰ লগে লগে আপোনাৰ ফ্লাইট অৰ ফাইট ৰেসপন্স অৰ ফ্ৰিজ ৰেসপন্সটো ক্ৰিয়া কৰে আৰু তেতিয়া আপোনালোকে ভালদৰে নিজৰ ৰেশনাল ব্ৰেইনটো যুক্তি সহকাৰে প্ৰশ্নসমূহ সলিউশন কৰিবলৈ বা সমাধান কৰিবলৈ সক্ষম নহয় কিন্তু যেতিয়া আপুনি বাৰে বাৰে টেষ্ট দিয়ে সেই টেষ্ট বিলাকত আপোনাৰ যেটো প্ৰসেস হয় ব্ৰেইনৰ যেটো প্ৰসেসিং হয় তাৰ দ্বাৰা আপোনাৰ ব্ৰেইনটো ৰেডি হৈ যায় ফাইনেল এক্সামটো দিওতে লগতে আপুনি প্ৰশ্নসমূহ যেতিয়া আগতীয়াকৈ কৰাৰ মানে প্ৰেক্টিস কৰে তেতিয়া আপোনাৰ কি হয় যে যদি তাৰ ধৰি লওক আপুনি এটা বা দুটা প্ৰশ্ন আপুনি নোৱাৰিছে বা 50% আপুনি নোৱাৰিছে সেই নোৱাৰা অংশটোৰ প্ৰতি আপোনাৰ ইমোশনাল ৰেসপন্সটো ক্ৰিয়া কৰে যেতিয়া আপোনাৰ ইমোশনালি আপোনাৰ এটো মানে আহি যায় যে এটো দেখোন প্ৰশ্ন মই এতিয়াই পাৰা নাই টেষ্টতে পৰা নাই এটো প্ৰশ্ন যদি ফাইনেল এক্সামত আহে মোৰটো দিগদাৰ হ'ব সো সেই যেতিয়া প্ৰশ্নটো আপুনি নোৱাৰে আকৌ আপুনি কনসেপ্টটো চাই আপোনাৰ কনসেপ্টত কোড ভুল হৈ আছে বা কি আপুনি পাহৰি গৈছে আৰু আপোনাৰ ধুনিয়াকৈ ৰিভিজন হৈ যায় সো এটা বহুত ধুনিয়া এক্টিভ ৰিকলিং মেথড হয় যদি আপুনি টেষ্ট পেপাৰৰ সহায়ত আপুনি প্ৰিপাৰেচনটো ষ্টাৰ্ট কৰে বা আপুনি ৰিভিজনটো ষ্ট্ৰেটেজাইজ কৰে এতিয়া আপোনালোকক জনাবলৈ পাই সুখী হম যে অসমৰ ভিতৰতে আটাইতকৈ ভাল টেষ্ট সিৰিজটো বেষ্ট টেষ্ট সিৰিজটো আপোনালোকৰ কাৰণে আমি লৈ আহিছো career ক্লাছৰ ফালৰ পৰা এই টেষ্ট সিৰিজটোত আপোনালোকে কি পাব এই টেষ্ট সিৰিজটোত আপোনালোকে পাব GS1 ৰ 30 খন টেষ্ট পেপাৰছ 30 খনৰো অধিক টেষ্ট পেপাৰ যাৰ সহায়ত আপোনালোকৰ পাৰফৰম্যান্সটো আপোনালোকে ধুনিয়াকৈ এনালাইসিস কৰিব পাৰিব এনালাইসিসৰ জৰিয়তে আপুনি গম পাব যে আপোনাৰ কোনটো বিষয় আপোনাৰ উইক হৈ আছে কোনটো বিষয় আপোনাৰ ষ্ট্ৰং হৈ আছে লগতে CSAT যিখন পেপাৰ আছে GS2 বুলিও যাক কোৱা হয় এই GS2 পেপাৰৰ 20 খন টেষ্ট পেপাৰছ যদিও নেকি এই GS2ৰ মাৰ্কস কাট অফ ডিটাৰমাইন কৰাৰ সময়ত লোৱা নহয় কিন্তু এই GS2 খন হৈছে কোৱালিফাইং পেপাৰ তাৰ মানে ইয়াত পাস নকৰিলে আপুনি এই পৰীক্ষাটো ক্লিয়াৰ কৰিব নোৱাৰিব পাস মাৰ্ক এটা হৈছে যেটো হৈছে 33% এই 33% কিন্তু যোৱা বছৰ 50% অফ দা টোটাল ক্যান্ডিডেটছে ক্লিয়াৰ কৰিব পৰা নাছিলে যাৰ ফলত তেখেতসকলৰ ৰিজাল্টটো অহা নাছিলে সেইবাবে আপোনালোকে CSAT খন মুঠেও আপোনালোকে ইগনোৰ কৰিব নোৱাৰে আৰু সেই কাৰণে আমি 20 খনৰো অধিক পেপাৰ CSATৰ ৰাখিছো লগতে ৰাখিছো আমি আসাম স্পেসিফিক টেষ্ট 5 খন যে 5 খন মানে 500ৰো অধিক আপোনালোকে কোৱেশ্চনছ পাব স্পেসিফিক টু আসাম কাৰণ কি আমাৰ যদি GS1 ৰ পেপাৰছ সমূহ আমি চাওঁ তেতিয়া আমি দেখিবলৈ পাওঁ যে 20ৰ পৰা 30% আমাৰ অসম স্পেসিফিক কোৱেশ্চনছ GS1ত আহে লগতে previous year APSC question papers খিনি আপোনালোকে ধুনিয়াকৈ কৰি যোৱাটো প্ৰয়োজনীয় সেই কাৰণে এই টেষ্ট সিৰিজতে আমি previous year APSC question papers ৰাখিছো আৰু লগতে UPSC previous year question papers ৰাখিছো UPSC previous year question papers এটো কাৰণে ৰাখিছো কাৰণ কি আপোনালোকে যদি এনালাইসিস কৰে আপোনালোকে দেখিবলৈ পাব যে UPSC ৰ কেতিয়াবা previous year questions বিলাক ডাইৰেক্ট question হিচাপে আমি APSC দেখিবলৈ পাওঁ সেই কাৰণে UPSC previous year questions খিনিও আপোনালোকে প্ৰেক্টিস কৰি যোৱাটো বহুত বেছি প্ৰয়োজনীয়
আৰু লগতে আছে ইয়াত গোটেই বছৰৰ কাৰেণ্ট এফেয়াৰ্ছৰ টেষ্টসমূহ 12টাৰো অধিক আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ টেষ্ট আছে আৰু লগতে সেকশ্যনেল টেষ্ট মাল্টিপল সেকশ্যনেল টেষ্ট আছে যিটো নেকি আপোনালোকে ইউজ কৰিব পাৰিব ধৰি লওক আপুনি এটা স্পেচিফিক টপিক আপুনি পঢ়ি আছে সেই স্পেচিফিক টপিকটোৰ ওপৰত আপুনি টেষ্ট দিব বিচাৰিছে তেতিয়া আমাৰ এই টেষ্ট সিৰিজৰ সহায়ত আপোনালোকে টেষ্টটো দিব পাৰিব আশা কৰোঁ এই টেষ্ট সিৰিজৰ সহায়ত আপোনালোকৰ যেটো এই বছৰৰ পৰীক্ষা আহি আছে আপোনালোকে ইয়াৰ সহায়ত এক্টিভ ৰিকলিঙৰ সহায় লৈ পেলাই আপোনালোকে নিজৰ প্ৰস্তুতিটো ষ্ট্ৰেটেজাইজ কৰিব পাৰিব আৰু আপোনালোকৰ এই বছৰৰ যেটো নিযুক্তি হ'বলৈ গৈ আছে তাত আপোনাৰ নামটো নিশ্চিতভাৱে দেখিবলৈ পাব এতিয়া আহিছো ভিডিওটো পৰৱৰ্তী অংশলৈ আপোনালোকৰ ভিতৰত পৰাই বহুতে মোক অনুগ্ৰহ কৰিছিলে যে মই এটা ভিডিও এনেকুৱা এটা ভিডিও লৈ আহো যি সকলে বৰ্তমান কলেজীয়া শিক্ষা লাভ কৰি আছে বা বেলেগ কোনো অনুষ্ঠানত তেওঁলোকে কৰ্মৰত হৈ আছে তেখেতসকলে নিজৰ টাইমটো কেনে ধৰণে মেনেজ কৰিব এতিয়া আপোনালোকক মই অনুগ্ৰহ কৰিব বিচাৰিছো যে আপোনালোকে মন কৰিব যে ৰাতিপুৱা শুই উঠিলে আপোনালোকৰ বহুতখিনি কাম সমাধান হয় আৰু বহুতখিনি সময় আপুনি নিজৰ কাৰণে প্ৰডাক্টিভলি ইউজ কৰিব পাৰে সেইকাৰণে মই আপোনালোকক ৰিকুৱেষ্ট কৰিম যে ৰাতিপুৱা 5টা বা 4টা যেতিয়াই পাৰে কিন্তু 5টাতকৈ দেৰি নহয় 4টা বা 5টাৰ ভিতৰত আপোনালোকে উঠিব আৰু উঠাৰ পিছত আপোনালোকে ফ্ৰেছ হওক বহুত কম সময় লওক এখিনি ফ্ৰেছ হোৱা আৰু কম সময়ৰ ভিতৰতে আপুনি যদি নিজৰ কাৰণে ব্ৰেকফাষ্ট ৰেডি কৰিব পাৰে গাখীৰ চিৰা বা কৰ্নফ্লেক্স যি ধৰণৰ বস্তু আপোনালোকে খাই ভাল পায় লগতে ফ্ৰুট যদি আপোনালোকে খাই ভাল পায় সেই ব্ৰেকফাষ্টত ইনক্লুড কৰি লগালগ আপোনালোকে চাহ কাপ লৈ পঢ়াৰ টেবুলত বহি যাওক আৰু এইখিনি যিখিনি ৰাতিপুৱাৰ সময় আছে বহুত বেছি প্ৰডাক্টিভ গোল্ডেন আৱাৰ্ছ বুলি মই কওঁ এই গোল্ডেন আৱাৰ্ছখিনি আপুনি প্ৰডাক্টিভলি ব্যৱহাৰ কৰক এইখিনি সময়ত আপোনালোকে কোৰ সাবজেক্টছখিনি মানে ফাউণ্ডেশ্যনত যিখিনি সাবজেক্টছ যিখিনি টপিকছ আপোনালোকক লাগে সেইখিনি পঢ়িব এইখিনি সময়ত কিন্তু নিউজ পেপাৰ উলিয়াই নল'ব বা কাৰেণ্ট এফেয়াৰ্ছ উলিয়াই নল'ব এইখিনি সময়ত আপোনালোকে পলিটি হিষ্ট্ৰী জিঅ'গ্ৰাফি এনেকুৱা ধৰণৰ সাবজেক্টছ আপোনালোকে ল'ব পাৰে আৰু আপোনালোকৰ ভিতৰতে যদি একদম ফ্ৰেছকে আপোনালোকে প্ৰিপেয়াৰ কৰিছে তেনেহ'লে প্ৰথম সাবজেক্টটো আপোনালোকে লওক হিষ্ট্ৰী তাৰ পিছত আপুনি লওক পলিটি তাৰ পিছত আপুনি লওক জিঅ'গ্ৰাফি বা হিষ্ট্ৰী আৰু জিঅ'গ্ৰাফি একেলগেও ল'ব পাৰে কিন্তু হিষ্ট্ৰী দি ষ্টাৰ্ট কৰিব হিষ্ট্ৰী পলিটি বা জিঅ'গ্ৰাফি তাৰ পিছত আহিব এনভাইৰনমেন্ট আৰু তাৰ পিছত আহিব ইকনমি এইকেইটা কোৰ্স সাবজেক্ট আপোনালোকে যিকোনো এটা কোৰ্স সাবজেক্ট ৰাতিপুৱা সময়খিনিৰ বা দুটা সাবজেক্ট ৰাতিপুৱা সময়খিনিৰ দিয়ক আৰু ধুনীয়াকৈ কনসেপ্টবিলাক আন্ডাৰষ্টেণ্ড কৰিবলৈ বুজিবলৈ এইখিনি সময়ত আপোনালোকে চেষ্টা কৰিব তাৰ পিছত আপোনালোকৰ যেহেতু বেছিভাগৰ 9 to 5 জব থাকে বা 9 to 5 কলেজ থাকে এই 9 to 5ৰ ভিতৰতে এটা সময় 1 ঘণ্টা যদি আপোনালোকে পাৰে এইখিনি সময়ত আপোনালোকৰ যিখন নিউজ পেপাৰ ৰিডিং আছে যেটো মই কওঁ যে নিউজ পেপাৰ বেলেগ কোনো অংশ নহয় জাস্ট দুটা এডিটোৰিয়েল আপোনালোকে পঢ়িব এই এডিটোৰিয়েল দুটা আপোনালোকে নিজে পঢ়াটো বহুত বেছি জৰুৰী হয় জৰুৰী এটো কাৰণে কাৰণ কি যেতিয়া আপুনি নিউজ পেপাৰখন পঢ়ে তেতিয়া আপোনালোকৰ এই নিউজ পেপাৰ এডিটোৰিয়েল অংশটো যেতিয়া আপোনালোকে পঢ়ে বহুতখিনি অপিনিয়নছ আপোনালোকৰ ডেভেলপ হয় বেলেগ বেলেগ নিউজ কেনেকুৱা ধৰণৰ হয় বেলেগ বেলেগ নিউজ বিলাকত ফ্যাক্ট থাকে যে অমুক মন্ত্ৰীজনে অমুক জেগাত গ'ল অমুক আধাৰশিলা স্থাপন কৰিলে বা অমুক জেগাত G20 হৈ আছে এইখিনি কাম হৈছে কিন্তু যেতিয়া আপুনি এডিটোৰিয়েলটো পঢ়ে এডিটোৰিয়েলত এটা অপিনিয়ন আপোনালোকে পায় সেই অপিনিয়ন সমূহ যেতিয়া তেওঁলোকে দিয়ে যেতিয়া তেওঁলোকৰ এডিটৰ জনে নিজৰ অপিনিয়নটো দিয়ে বহুত যুক্তিসংগতভাৱে দিয়ে সেই যুক্তিসমূহ কেনে ধৰণে তেওঁ দাঙি ধৰিছে সেই বিষয়েও আপুনি অৱগত হয় লগতে আপোনাৰ যেটো ৰাইটিং স্কিল আছে সেই ৰাইটিং স্কিলৰ কাৰণেও আপোনাৰ ভোকাবুলাৰি বহুতখিনি বাঢ়ি যায় সেই কাৰণে আপোনালোকে যদি নিউজ পেপাৰ এনালিসিস চাইছে চাব পাৰে কিন্তু নিউজ পেপাৰ নিজে এডিটোৰিয়েল পঢ়াটো বহুত বেছি নেসেসাৰী যেটো আপুনি একো বস্তুৰে কাৰেণ্ট এফেয়াৰ মেগাজিন বা কোনো ধৰণৰ ভিডিঅ'য়ে আপোনাক সেই পাৰ্টিকুলাৰ এক্সাৰসাইজটো ৰিপ্লেস কৰিব নোৱাৰে তাৰ পিছত আপুনি যেতিয়া ঘৰলৈ উভতি আহে 4টাৰ পৰা 5টাৰ ভিতৰত আপুনি কি কৰিব আহাৰ পিছত আপুনি ৰিভিজন কৰিব যিখিনি আপুনি আগতে কৰিলে সেইখিনি বস্তু আপুনি ধুনীয়াকৈ ৰিভিজন কৰিব আৰু পিছৰ অংশখিনি যিমানখিনি আপুনি দিব পাৰে 2 ঘণ্টা 3 ঘণ্টা যিখিনি আপুনি দিব পাৰে সেইখিনি অংশত আপুনি প্ৰিলিমছৰ
টেষ্ট পেপাৰ কৰাত বা মেইনছৰ এনচাৰ ৰাইটিং কৰাত আপুনি সময়খিনি দিব পাৰে এনেধৰণে যেতিয়া আপুনি ধুনীয়াকৈ নিজৰ টাইম টেবলটো মেনেজ কৰি লয় আপোনালোকে ধুনীয়া এটা প্ৰডাক্টিভ ৰুটিন নিজৰ কাৰণে উলিয়াই ল'ব পাৰে প্ৰডাক্টিভ হোৱাটো বহুত বেছি জৰুৰী কাৰণ কি এই প্ৰচেছটো এই যেটো সিলেবাস আপোনাৰ আছে এই সিলেবাসটো বহুত ভাষ্ট হয় এইখিনিত যদি আপুনি প্ৰত্যেক দিনাই এটুপকৈ আপুনি যদি জ্ঞান আহৰণ কৰি থাকে এই এটুপকৈ কেতিয়া গৈ পেলাই আপোনাৰ নিজৰ বাকেটটো ভৰি যাব আপুনি নিজে গম নাপাব সো এই যেটো জাৰ্নি হয় এই জাৰ্নিটো হৈছে সদায় আপোনাৰ কনসিস্টেন্টলি কাম কৰা এটা জাৰ্নি কনসিস্টেন্টলি এফৰ্ট দিয়া এটা জাৰ্নি এই কনসিস্টেন্টলি আপুনি এফৰ্ট দি যাওক চাব এটা সময়ত গৈ পেলাই আপুনি ধুনীয়াকৈ এটা ৰিজাল্ট ক্ৰিয়েট কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ ভিতৰতে যদি কলেজীয়া শিক্ষা লাভ কৰি থকাৰ অৱস্থাতে বা কৰ্মৰত হৈ থকাৰ অৱস্থাতে যদি আপোনালোকে কোচিং ল'ব বিচাৰিছে তেনেহলে আপোনালোকক জনাবলৈ পাই সুখী হ'ম যে career ক্লাছৰ যেটো অনলাইন গাইডেন্স প্ৰগ্ৰাম আছে এই অনলাইন গাইডেন্স প্ৰগ্ৰামৰ ক্লাसेছ 5টাৰ পৰা 7টা আৰু 7টাৰ পৰা 9টাৰ লৈকে থাকে তাৰ কাৰণে আপোনালোকে কলেজৰ পৰা আহিও এই ক্লাছসমূহ এটেন্ড কৰিব পাৰে আৰু এই ক্লাसेছ বিলাকত আপোনালোকে বহুত জটিল টপিকসমূহ আমি বহুত সহজে আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰো আৰু যেহেতু ক্লাसेছ বিলাক আমাৰ অসমীয়াত হয় আপোনালোকে যদি অসমীয়া মাধ্যমৰ পঢ়াশুনা কৰিছে আপোনালোকে ক্লাছবিলাক ফলো কৰাত কোনো ধৰণৰ অসুবিধা নহয় লগতে আমাৰ যিখিনি নোটছ আছে সেই ষ্টাডি মেটেৰিয়েলখিনি বহুত বিস্তৃত হয় বহুত ধুনীয়াকৈ ডিকোডেড ডিটেইল মেনাৰত বনোৱা হৈছে যিসকলে অকল আমাৰ ষ্টাডি মেটেৰিয়েল ল'ব বিচাৰিছে প্ৰত্যেকটো টপিকৰ ওপৰত সাব টপিক উলিয়াই আমি গোটেই সিলেবাসটোৰ ওপৰত নোট তৈয়াৰ কৰিছো এই নোটখিনি যদি আপোনালোকে এক্সেস কৰিব বিচাৰিছে আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ আগৰলৈকে অকল আমাৰ ষ্টুডেন্টছৰ কাৰণেহে এই নোটছখিনি अवेलेबल আছিল কিন্তু এতিয়াৰে পৰা আমি এই নোটছখিনি আমাৰ ষ্টুডেন্ট নহলেও আপোনালোকে ক্ৰয় কৰিব পাৰিব সো আমাৰ নোটছখিনি পাবৰ কাৰণে আমাৰ যেটো অফিচিয়েল নম্বৰ আছে 6003370066 ত কন্টাক্ট কৰিব আৰু লগতে আমাৰ ধুনীয়া যেটো কোচিং গাইডেন্স প্ৰগ্ৰাম আছে এই গাইডেন্স প্ৰগ্ৰামত এনৰোল হ'বলৈও আমাৰ অফিচিয়েল নম্বৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰে আশা কৰোঁ এই ভিডিওটো আপোনালোকৰ কাৰণে বিশেষভাৱে সহায়ক হ'ল আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিও চাবৰ বাবে career class সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব Thank you so much ইমান দেৰিলৈকে আমাৰ এই আলোচনাত আপোনালোকে ভাগ লোৱাৰ কাৰণে আশা কৰোঁ এনেদৰে আকৌ লগ পাম ধন্যবাদ